সদৌ অসম ছাত্ৰ সন্থা মাতৃভাষাৰ প্ৰতি উৎসৰ্গিত এটি সংগঠন। আৰু আমি যেতিয়া মাতৃভাষাৰ কথা কওঁ, কেৱল অসমীয়া ভাষাটোৱেই নহয়, অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে কোৱা তেওঁলোকৰ মাতৃভাষাৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থা সদায় সমানেই দায়বদ্ধ। আৰু অসমৰ স্থানীয় ভাষাসমূহৰ বিকাশৰ কাৰণে, সংৰক্ষণৰ কাৰণে, প্ৰচাৰ প্ৰসাৰৰ কাৰণে ছাত্ৰ সন্থাই সদায় পদক্ষেপ গ্ৰহণ কৰি আহিছো। আৰু আজি তেনে পদক্ষেপৰে অংশ হিচাপে সদৌ অসম ছাত্ৰ সন্থাই নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে আমি এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হৈছো। অসমৰ তিনিটাকৈ বিপন্ন ভাষাক সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবৰ কাৰণে আমি এই দিশত আগবাঢ়ি যাওঁতে তিনিটা ভাষা আমি প্ৰথমতে বাছনি কৰি উলিয়াইছো। টাইফাকে ভাষা, খামিয়াং ভাষা আৰু চিংফো ভাষা। এই তিনিওটা ভাষা কোৱা মানুহ বৰ্তমান 10,000তকৈ কম। তাৰে ভিতৰত এক অনুসন্ধানৰ জৰিয়তে আমি অৱগত হলো, আপোনালোকেও জানি আচৰিত হ'ব যে খামিয়াং ভাষাটো কোৱা মানুহ খুব কম সংখ্যক আছেগৈ যদিও, কেইবা হাজাৰমান মানুহ আছেগৈ যদিও খামিয়াং ভাষাটো শুদ্ধকৈ ক'ব পৰা, লিখিব পৰা, পঢ়িব পৰা আৰু মানুহক বুজাই দিব পৰা এগৰাকী ব্যক্তিহে এতিয়া জীৱিত অৱস্থাত আছে। তেখেতৰো বয়স প্ৰায় 80ৰ ওচৰত। গতিকে এই ব্যক্তিগৰাকীৰ অবৰ্তমানত সেই ভাষাটোৰ অমূল্য সম্পদসমূহ ভৱিষ্যত প্ৰজন্মই জানিব পৰাকৈ বা সংৰক্ষণ কৰিব পৰাকৈ কোনো উপায় নাথাকিবগৈ। আৰু সেয়েহে আজি সদৌ অসম ছাত্ৰ সন্থাই নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসে যৌথভাৱে আগবঢ়াই লৈ যোৱা ডিজিটাইজিং অসম প্ৰকল্পৰ অধীনত এই তিনিটা ভাষাৰ সংৰক্ষণৰ কাৰণে এই ভাষা তিনিটাৰ সকলো আপুৰুগীয়া পুথি আৰু সাহিত্যসমূহৰ ডিজিটেল সংৰক্ষণ আৰু আৰ্কাইভিঙৰ কাৰণে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো। আৰু কেৱল ভাষা সাহিত্যৰ ক্ষেত্ৰতেই সীমাবদ্ধ হৈ নাথাকি এই তিনিওটা জনগোষ্ঠীৰে তেওঁলোকৰ মৃৎশিল্প, বস্ত্ৰশিল্প বা আন আন কলা কুশলীৰ যিসমূহ আৰ্হি আছে, সেই আৰ্হিসমূহৰ সংৰক্ষণৰ বাবেও আমি কাৰ্যপন্থা হাতত ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। আপোনালোকৰ সন্মুখত আমি খামিয়াং জনগোষ্ঠীৰ একমাত্ৰ জীৱিত ব্যক্তিগৰাকীৰ ফটোখন আপোনালোকক প্ৰদৰ্শন কৰিবলৈ বিচাৰিছো। তেখেত হৈছে শ্ৰী ভোগেশ্বৰ ঠমুং। তেখেতৰ ঘৰ মাৰ্ঘেৰিটাৰ ওচৰৰ পাৱৈমুখ নামৰ এক অঞ্চলত আৰু এখেতৰ বয়স প্ৰায় 80ৰ ওচৰত। খামিয়াং ভাষাটো শুদ্ধকৈ ক'ব, লিখিব, পঢ়িব আৰু মানুহক বুজাই দিব পৰা তেখেতেই একমাত্ৰ ব্যক্তি যি জীৱিত অৱস্থাত আছে। গতিকে আমি প্ৰথমতে খামিয়াং ভাষাৰ পৰাই আমাৰ প্ৰকল্পটো আৰম্ভ কৰিম। তাৰ পিছৰ পৰ্যায়ত টাইফাকে আৰু চিংফো ভাষাৰ যিসমূহ আপুৰুগীয়া গ্ৰন্থ বা সাহিত্য উপলভ্য হয়, সেই সকলো আমি ডিজিটেলি সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যে এই সন্দৰ্ভত টাইফাকেসকলৰ যি জনগোষ্ঠীয় সংগঠন আছে, তেখেতসকলৰ প্ৰতিনিধি সংগঠন আছে, তেওঁলোকৰ পৰা এক অনুৰোধ পত্ৰ নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে লাভ কৰিছে। আৰু সেই অনুৰোধৰ ভিত্তিতেই এই গোটেই সংৰক্ষণৰ প্ৰক্ৰিয়াটো আমি আগবঢ়াই লৈ যাবলৈ সিদ্ধান্ত লৈছো। আৰু এই ক্ষেত্ৰত আগবাঢ়োতে প্ৰতিটো জনগোষ্ঠীৰ যিসমূহ জনগোষ্ঠীয় সংগঠন আছে, যিসকল তেওঁলোকৰ প্ৰতিনিধি সংগঠন আছে, তেখেতসকলৰ সৈতে আলোচনাৰ মাজেৰে, তেখেতসকলৰ সহযোগিতাৰে সৈতে আমি আগবাঢ়িবলৈ সিদ্ধান্ত লৈছো। আৰু এই তিনিটা ভাষাৰ পিছতো পৰৱৰ্তী পৰ্যায়ত অসমৰ যিসমূহ বিপন্ন জনগোষ্ঠীয় জনজাতীয় ভাষা আছে, সেই ভাষাসমূহৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই কাম কাজ কৰি যাবলৈ সংকল্পবদ্ধ। আৰু এই ক্ষেত্ৰত আমি অসমবাসীৰ ৰাইজৰ অভিভাৱকত্ব, আশীৰ্বাদ কামনা কৰিছো।